গুটিটো যে আমি ফালি দিওঁ ইয়াত ফালি দিলে ইয়াৰ ভিতৰত কেনেকুৱা গুটি ওলাব জানে নাই আপোনালোকে এনেকুৱা ওলাব গুড়ি কৰি দিয়া হয় তেতিয়া সেই পাউডাৰটো বনি যায় চকলেট পাউডাৰটো বনি যায় আৰু সেই পাউডাৰটো মাৰ্কেটত বহুত ডিমাণ্ড আছে আৰু সেইটোৰ পৰাই পাউডাৰটোৰ পৰাই বিভিন্ন ধৰণৰ চকলেটবোৰ বনায় বিস্কুট কেক চব বনায় ইয়াৰ পৰাই ভিডিঅ'টোৰ আৰম্ভণিতে আজি মই আপোনালোকক দুটামান ফল দেখুৱাব বিচাৰিছোঁ এইটো ফল চাওক এইটো আৰু এটা লগ লগালে ইয়াত এই তিনিটা এনেকুৱা ফলৰ দাম হৈ গ'ল 50 টকা এইটো কি ফল হয় বা গছজোপা কি হয় মই কৈ আছোঁ আপোনালোকক এইটো খেতি কৰিলে আপোনাৰ কিমান লাভ হয় আপুনি কিমান ধনী হ'ব পাৰিব খেতি কৰি এই গোটেই কথাখিনি ক'ম আজি গতিকে ভিডিঅ'টো আপোনালোকে আগলৈ চাই থাকিব কি খবৰ আপোনালোকৰ মই প্ৰিন্স ভৰালীয়ে কৈ আছোঁ বহুত দিন গেপ লৈছোঁ গেপ লৈ মই ভিডিঅ' বনাবলগীয়া হৈছে নিজৰ কিছুমান ব্যস্ততাৰ কাৰণে আৰু মই আজি আহিছোঁ মাকুমৰ লাংকাচি গাঁৱত লাংকাচি একদম প্ৰপাৰ জেগাডোখৰ নাম কি হয় কৰা আমাৰ লাংকাচি গাঁও লাংকাচি এডোখৰ একদম মাকুমৰ পৰা প্ৰায় ধৰক টাউনৰ পৰা 20 কিলোমিটাৰমান 15 কিলোমিটাৰমান হ'ব 15 কিলোমিটাৰমান মই ভিতৰলৈ আহিছোঁ মাকুমৰ পৰা এবিধ খেতি চাবৰ কাৰণে যিটো ইউনিক হয় ব্যতিক্ৰম হয় অসমত বহুত কম দেখিছোঁ মই এইটো খেতি আজি আপোনাৰ ওচৰত আহিছোঁ এই খেতিটো আপুনি কৰিছে একদম লমালমে ইমান ধুনীয়াকৈ পকিছে এইখিনি ন একদম এনেকৈ লাগি আছে ধুনীয়াকৈ এইটো হয় কি আচলতে এইটো গছজোপা আচলতে ককোৱা বুলি কয় ককোৱাটো আচলতে চকলেট বনাবৰ কাৰণে কৰা হয় চকলেট বনাবলৈ কাৰণে চকলেট পাউডাৰ ইয়াৰ পৰা বনাই পিনি চকলেটৰ যিকোনো চকলেট কেক আজিকালি মানে চকলেটৰ গোটেই যিকোনো বস্তুতে মানে যিটো পাউডাৰ ব্যৱহাৰ কৰে এই গছজোপা এই ফলৰ পৰাই উৎপন্ন হয় আচ্ছা মই বুজি পালোঁ আপোনালোকে যে আপোনাৰ সন্তানে যিটো কেডবেৰী চকলেট খায় বা আপুনি আপোনাৰ গাৰ্লফ্ৰেণ্ডক যিটো যে চকলেট কেডবেৰী এইবোৰ হেৰি দিয়ে গিফ্ট দিয়ে সেইবিলাকত বাৰ্থডেবিলাকত দিয়ে সেই যিটো চকলেট বুলি কৈছোঁ মই সেই চকলেটৰ যিটো পাউডাৰ ইয়াৰ পৰা বনে ন এই গুটিটোৰ পৰা বনে আৰু এইটো অসমত আহি গ'ল খেতি আপোনাৰ নামটো এবাৰ কৈ দিয়ক নমস্কাৰ মোৰ নাম শ্ৰী দুলু বৰা এইটো মই কেইবাজোপাও দেখিছোঁ ইয়াত ঢেৰ আছে এইজোপা ন এইজোপা বেছি ওখ হৈ গ'ল কলম নাই কৰা কলম কৰিব লাগিব আচ্ছা এইটো কোন মাহত আপুনি ৰুইছিলে এইটো কেইবছৰ হ'ল ৰোৱা 22 চনৰ এপ্ৰিলত ৰুইছিলোঁ আমি 22 চনৰ এপ্ৰিল 23-24 প্ৰায় দুবছৰত কি ইমানখিনি ওখ হৈছে নেকি ইমানখিনি ওখ ই গুৰিৰ পৰা এইটো মই গুৰিটো দেখিছোঁ গুৰিৰ পৰা ইয়াত কেই ফুট 4 ফুটমান ওখ হ'ব 4 ফুটৰ ওখতে লাগি গৈছে নে তাৰ তলতো লাগি যায় মানে এইটো আচলতে কাটিং কৰাৰ ওপৰত কথা মানে এইজোপা গছ আপোনাৰ নিম গছতকৈ ডাঙৰ হৈ যায় নিম গছতকৈ ওখ হয় জোপা আচ্ছা কথাটো হ'ল তেনেকৈ যদি ৰাখি দিওঁ আমি তেতিয়া তাৰমানে আমাৰ ফলবিলাক ছিঙিবলৈ অসুবিধা হ'ব দৰৱ পাতি ব্যৱহাৰ কৰিবলৈ অসুবিধা হ'ব সেইকাৰণে আজিকালি এইবোৰ কাটিং কৰি পিনি হাতেৰে ঢুকি পোৱা জোখত এটাত মানে ৰখা হয় হাতে এইটো ডাইৰেক্ট ছিঙিব পাৰিব আমি এইটো ফুলটো দেখিছোঁ এইটো ফুল কি ইয়াত চকলেটে লাগিব নেকি একদম ইয়াৰ পৰা লাগিব বাপৰে এইটো কলি মাটি এইটো এটা কলি দেখিছোঁ এইখিনি মাটি হয় মাটি 2বিটামান ওপৰত এইটো কলি পেলাইছে ইমান তলৰ পৰা লাগি যায় ইয়াৰ কেজি কিমান লাভ হয় মই আপোনালোকক কৈ আছোঁ আৰু চাই লওঁ অলপ ভাল লাগিছে বাৰীখনত সোমাই এইবোৰ লাগি আছে ন ধুনীয়াকৈ এইবোৰ লাগি আছে এই পুলিবোৰ ক'ৰ পৰা আনিছে এইবিলাক ঢেৰ লাগি আছে গুৱাহাটীৰ পৰা আনিছে গোটেই পুলিবোৰ গুৱাহাটীৰ পৰা আহিছে ন আচ্ছা এইটোতো হেৰি হৈ গ'ল ৰ'বতে এইটো আছে এটা আছে এইটো এইটো ফুলিছে সাৰ চাৰ কিবা দিয়ে নাই ইয়াত প্ৰথম ৰুওঁতে আমি গাঁতটো অলপ বহলকৈ খান্দিব লাগে গাঁতটো বহল কৰিছে বহল কৰি মেলি তাত আপোনাৰ গোবৰ জাবৰ দি পিনি আমাৰ যিটো জৈৱিক সাৰ হিচাপে সেইটো দি পিনি আমি মাটি দি পিনি মিক্স কৰি পুলিটো ৰুইছে পুলিটো ক'ৰ পৰা আনিছে গুৱাহাটীৰ পৰা ক'লে গুৱাহাটীৰ পৰা আনিছে গুৱাহাটীৰ পৰা যে পুলিটো আনিছে এইটো কিনি আনিবলগীয়া হৈছে নে আপোনালোকৰ সুবিধা কোনোবাই কৰি দিছে আমাৰ ইয়াত বিশেষকৈ এটা সুবিধা হ'ল আমাৰ পঞ্চায়তৰ ফালৰ পৰা কোন পঞ্চায়ত আমাৰ লাংকাচি গাঁও পঞ্চায়ত হয় এই পঞ্চায়তৰ ফালৰ পৰা আমি এখন আঁচনি যোগেদি আমি ইয়াত প্ৰায় 40 জন খেতিয়কক পুলিখিনি আমাক ফ্ৰীকে দিছে চৰকাৰী আঁচনিৰ জৰিয়তে এই পুলিখিনি আপোনালোকক ফ্ৰীকে দিছে কোনে এইটো ইনিচিয়েটিভ লৈছে তেওঁলোক সুশীল শইকীয়া তেওঁলোক আছে নেকি তাৰমানে আচলতে গোটেই প্ৰথম আৰম্ভণিটো হৈছে আমাৰ যিটো এটাখুলি অৰ্গেনিক প্ৰডিউচাৰ কোম্পানী সুশীল শইকীয়া তেখেতৰ সহযোগত আমাৰ পঞ্চায়তত এই আঁচনিখন ৰূপায়ণ কৰা হৈছে তেখেতৰ সহযোগত সুশীল শইকীয়া আপোনালোকে সহায় কৰিছে আৰু আমাৰ যিটো FPC এটা আছে ন তেওঁলোকৰ খেতি আমি তেওঁলোকৰ সেই FPC-টোৰ সদস্য হয় সদস্য হয় সেই সদস্য হ'ব লাগিব এতিয়া চৰকাৰী আঁচনিবোৰ পাবলৈ সুবিধা হয় আৰু তেওঁলোকে অলপ যোগাযোগ কৰি দিছে হয় বঢ়িয়া আপোনালোকক মই সুশীল শইকীয়াৰ ফোন নম্বৰটো দি দিব পাৰোঁ দাদাৰ ফোন নম্বৰটো দি দিব পাৰিম এইবোৰ কৰিব বিচাৰে আজিকালি নতুন প্ৰজন্ম ওলাই আহিছে খেতি কৰিবৰ কাৰণে এইটো কৰিব পাৰে আপোনাৰ ঘৰত যদি মাটি আছে বহুত মাটিৰ প্ৰয়োজন নাই ন
বহুত ডাঙৰ নহয় যিহেতু ইয়াত গেপটো কিন্তু আপুনি বহুত ৰাখিছে এইজোপা গছৰ পৰা এইজোপা গছৰ মাজত কিন্তু ইমান ডাঙৰ এটা গেপ ৰাখিছে কিয় ৰাখিছে 10 ফুট মানে 8 ফুট মানতে এইটো ৰুব লাগে বুলি কৈছিলে আমাক কিন্তু আমি অকমান সুবিধাৰ কাৰণে অলপ বহলকে ৰাখি দিছো আৰু বহলকে ৰাখি দিছে আৰু তলৰটো চাফ চিকুণকে ৰাখিব লাগে সফা কৰি ৰাখিব পাৰিলে এতিয়া এনেকে ঘূৰিবলৈ চাবলৈ মেলি সুবিধা হৈছে আমি আচলতে বাগানৰ মাজতো কৰিছে বাগানৰ মাজতো চামগে আমি বাগানৰ মাজত চামগে বলক মানে ইয়াত যতো ৰুব পাৰে মানে বাগানৰ মাজত ৰুইলেও হৈ যাব কিন্তু ইয়াত এটা কথা এটা আছে কওকচোন কি কথা আপোনাৰ পুলিখিনি তাৰমানে ৰুবৰ কাৰণে অলপ ছাঁৰ প্ৰয়োজন হয় ছাঁ লাগিব ন আচ্ছা সেইটোৱে অলপ মেইন কথা আৰু ছাঁ পৰিব লাগিব ছাঁটো পৰিবৰ কাৰণে সেইকাৰণে তামোল বাৰীৰ মাজত চাহ বাগানৰ মাজত আমাৰ ডাঙৰ ডাঙৰ গছবিলাক আছে তাৰ তলত তেনেকে ৰুবৰ কাৰণে এইটো সুবিধা হয় আচ্ছা ছাঁ পৰা জেগাত এইটো সুবিধা হয় বুলি কৈছে এতিয়া মই এইখিনি আপুনি ৰুলে এইটো পুলি আনি ৰুলে বজাৰৰ পৰা গুৱাহাটীৰ পৰা আনিলে গুৱাহাটীৰ পৰা আনি ৰুলে তাৰপিছত এইটো যিটো বিক্ৰী কৰিব এইটোতো বিক্ৰী কৰিব লাগিব তো মাৰ্কেটটো আপোনালোকে ক'ত পাইছে মাৰ্কেটটো আমি গুৱাহাটীৰ নৰ্থ ইষ্ট অৰ্গেনিক বুলি এটা কোম্পানীৰ লগত আমাৰ যোগাযোগ আছে নৰ্থ ইষ্ট অৰ্গেনিক হয় তেওঁলোকে তাৰমানে আমাক পুলি চাপ্লাই কৰিছিলে ফলটো তেওঁলোকে লৈ যাব আচ্ছা ফলটো তেওঁলোকে কিনি লৈ যাব বুলি কৈছে চিন্তা নাই মানে তেওঁলোকে যে কিনিব সেইটো বস্তু এইটো চাওক এইখিনি ফল দেখুৱাই দিছো মই এইটো ফলটো এই ফল পকিছে এইটো এনেকে গুটি হিচাপে কিনি লৈ যাব এই পকা ফলটোৱে তাৰমানে কেজি হিচাপত আমি ছিঙি পিনি জাষ্ট অকল কেজি ৱেট কৰি পিনি দিব লাগিব তেওঁলোকে লৈ যাব লৈ গৈ তেওঁলোকে সেইটো কি চকলেটৰ কোম্পানীক দিব নেকি তেওঁলোকৰ নিজৰ ফেক্টৰী আছে নিজৰ আছে কোকা পাউডাৰ যিটো পাউডাৰ বনাই সেইটো ফেক্টৰী আছে আমাৰ অসমত প্ৰথম চকলেটৰ ফেক্টৰী সেইটোৱে গুৱাহাটীতে আৰু নাই নেকি অসমত ক'তো বৰ্তমানলৈকে নাই হয় নেকি ডাঙৰ কথা আচ্ছা এইটো এটা মানে এই খেতিটো গাঁৱে ভূঞে প্ৰচাৰ কৰি গাঁৱে ভূঞে বিয়পাই দি চকলেটৰ সেই গুড়িৰ মানুহে বিজনেছ আৰম্ভ কৰিব পাৰে অসমীয়া মানুহে নিশ্চয় নিশ্চয় সেইটো বহুত সুবিধা হ'ব এতিয়া আমাৰ এইটো যিটো আমাৰ পকা ফলটো 50 টকা কেজি কিন্তু চকলেট পাউডাৰটো এতিয়া আপুনি অনলাইন যিবিলাক আমাৰ মাৰ্কেটিঙত যিবিলাক চলি আছে তাত আপুনি দেখিব যে 1000 1500 1800 2000 টকালৈকে গুড়িটো আচ্ছা এতিয়া 1 কেজি পাউডাৰ গুড়ি ওলাবৰ কাৰণে এনেকুৱা কেঁচা ফল কেজি লাগিব আপুনি জানে নেকি 6 কেজি 7 কেজি ভিতৰতে আপোনাৰ 1 কেজি পাউডাৰ মানে 6 5 গুণ 30 300 টকা হয় 300 টকা 1500 টকা লাভ কৰে হয় বাপৰে হেভি বিজনেছ দেখোন অসমীয়া যোনে ভিডিঅ'টো চাই আছে মই ভাবো অসমীয়া ল'ৰা অসমীয়া যুৱ প্ৰজন্মলৈ শ্বেয়াৰ কৰক শ্বেয়াৰ কৰিলে সুবিধা হ'ব তেওঁলোকে যথেষ্ট আইডিয়া পাব এই খেতিটোৰ পৰা ইয়াত লাগি আছে দেখিছোঁ তো মোৰ আটাইতকৈ ভাল লাগিছে এই বাগানখন দেখিছে এখন বাগান আপোনালোকৰ নেকি বাগানখন দেখিছে এখন এই ঢেৰ গছ ৰুইছে তেওঁলোকে বাগানৰ মাজে মাজে গতিকে আপোনালোকৰ যদি মাটি নাই বাগান আছে বাগানৰ মাজে মাজে এইবোৰ ৰুব পাৰে ধুনীয়াকৈ তেওঁলোকৰ লগত কণ্টেক্ট কৰিব লাগিব বিক্ৰীৰ কাৰণে চিন্তা নাই বঢ়িয়া এইটো দেখিছোঁ মই ইমান ধুনীয়াকৈ ফুলি আছে এইটো লাগিছে ন এতিয়া মই এটা কথা বুজিলোঁ এইটো ৰোৱা 2 বছৰমানৰ পিছত আপুনি লাগে বুলি কৈছে লাগে ন মানে আমাক যেতিয়া পুলি আনিছিলোঁ আমাক তেওঁলোকে কৈছিলে যে 3 বছৰত আপোনালোকৰ লাগিব কিন্তু আপোনালোকৰ আগতে লাগে আমাৰ ইয়াত তাৰে এটা কথা এটা আছে আমাৰ এতিয়া পৰিৱেশৰ সুবিধা হৈছে নেকি নাজানো আমি মানে আমাৰ কি হৈছে আমিও এতিয়ালৈ ভালকে বুজা নাই আমাৰ ইয়াত 1.5 বছৰৰ পৰা ফুলিবলৈ আৰম্ভ কৰিলে আচ্ছা তো সেইটো কাৰণে তেওঁলোকো মানে ভাল পাইছে ন মানে আমাৰ যে অসমৰ জলবায়ুটো চকলেটৰ কাৰণে একদম এইটো এটা মানে সুবিধা ভাল কথা কৈছে এইটো আপুনি আমাৰ তেওঁলোকে কৈছিলে যে যেতিয়া কিনি আনিছিলে পুলি 3 বছৰ লাগিব বুলি কৈছিলে কিন্তু অসমত আধা বছৰতে লাগি গ'ল 1.5 বছৰ লাগি গ'ল তো 1.5 বছৰতে লাগে এইটো পুলি আনি ৰুলে অসমৰ জলবায়ুটো ইয়াৰ কাৰণে পুৰা ভাল আৰু পাউডাৰ ফেক্টৰী আছে অকল গুৱাহাটীত আপুনি অসমত ইমান মাটি বাৰী পৰি আছে এইটো খেতি বিয়পাই দিয়ক পাউডাৰ ফেক্টৰী বনাওক টকা মোৰ যেনিবা এইখিনি মাটি আছে 1 বিঘা 2 বিঘামান মাটি আছে মই এই খেতিটো কৰিব বিচাৰিছোঁ মইতো ফটককে গুৱাহাটীত গৈ আৰু কণ্টেক্ট কৰিব নোৱাৰো পুলি কেনেকে ক'ৰপৰা পাওঁ তো আপোনালোকে কণ্টেক্ট কৰি দিব পাৰিব নাই এইটো পুলিটো নিশ্চয় পাৰিব এতিয়া আমাৰ ইয়াত প্ৰায় এনেকুৱা ভিডিঅ'বিলাক কিছুমান আৰু বেলেগেও বনাইছে সেইটো চাই পিনি বহুতে আমাক অৰ্ডাৰ কৰিছে ন এতিয়া আমাৰ অহা 6-7 তাৰিখ মানে আমাৰ ইয়াত পুলি পাব আচ্ছা মানে আপোনালোকৰ ইয়াতো অৰ্ডাৰ দিব পাৰি পুলি মানে পাব হয় এতিয়া এটা পুলিৰ দাম কেই টকা এতিয়া পুলিৰ দামটো এনেকুৱা হ'ল আমি যেতিয়া প্ৰথম লগাইছিলোঁ আমি প্ৰায় 100 টকা পৰিছিলে পুলিখিনি এটা পুলিৰ দাম 100 টকা ইয়াত আনি পেলাই দিছিলে এতিয়া কিমান হ'ব এতিয়া কথাটো হ'ল কি অলপ বাৰু 2 বছৰ আগৰ কথা আছিলে তো এতিয়া অলপ দামটো কিবা বাঢ়িছে বুলি কৈছে কিন্তু আমি মানে ভাবিছোঁ কি ৰাইজে খেতিটো সকলোৱে কৰক সেইকাৰণে আমি পুলিটোৰ দামটো কথাটো এতিয়া বেছিকৈ হেৰি কৰিব পৰা নাই তেওঁলোকক আমি কৈছোঁ যে আমাৰ ইয়াতে যাতে 100 টকাত পোৱাকে তেওঁলোকে পুলিটো দি দিয়ে ৰাইজে যাতে কৰিব পাৰে আচ্ছা মানে 100 টকা বুলি ধৰি লও আৰু ইয়াতে 100 টকা হ'ব খালি ইয়াৰ পৰা নিয়া মেলাটো অলপ নিজৰ হ'ব তো 100 টকাত এটা পুলি আপুনি কিনি আনিব লাগিব
প্ৰথমে এক্সপেৰিমেণ্ট বেচিছত কৰি চাব পাৰে বোলে ঘৰকে কৰিব নালাগে আপুনি আপোনাৰ ঘৰৰ 10টা 20টা ৰুই চাওক তেনেকে কৰি পিনি কাৰণ এজোপা গছতে আপোনাৰ যদি 1000 টকা বছৰেকত আহে 10 জোপা লগালে 10000 টকা এটা একো নকৰাকে এনে আহি থাকিব বৰ বেছি যত্ন ল'ব নালাগে চাগে অকল পুলি ৰোৱাটো অকমান হেৰি আছে আৰু সেইখিনি কৰিব লাগে আমি যিসকলে আমাৰ ইয়াত পুলি অৰ্ডাৰ কৰিছে তেওঁলোকক আমি এদিনীয়া এটা প্ৰশিক্ষণৰ ব্যৱস্থা ইয়াত কৰিছো প্ৰশিক্ষণো কৰি দিব মানে কেনেকে ৰুই দিম কেনেকে কি কৰিব লাগে কি নাই গোটেইখিনি আমি কৰি এইবোৰ ব্যৱস্থা কৰি আছো গতিকে আমাৰ যোগাযোগ কৰিলে আমি যিমান পাৰো সহায় কৰিম আমি যিমান আজি 2 বছৰত আমি যিখিনি শিকিছে সেইখিনি আমি নিশ্চয় জনাম বঢ়িয়া ভাল কথা কৈছে মই স্ক্ৰীনত দাদা নম্বৰটো দি দিছো আৰু কমেণ্ট বক্সত পিন কৰি দিম মই আচ্ছা এই গছজোপা যে ৰোৱাৰ পৰা 1.5 বছৰ লাগে বুলি ক'লে কিমান বছৰলৈকে গুটি দি থাকিব গম পায় নেকি 30 বছৰ লাগে 30 বছৰ 30 বছৰত কিমান দিবতো হিচাপ নাই ইয়াৰ এবছৰত 25 কেজি দিলে হেৰি হৈ যাব আচ্ছা এবছৰত যদি 25 কেজি দিয়ে 5-25 আপোনাৰ কিমান হৈ গ'ল 125 বহুত টকা 12-13 12,000 কিমান হ'ব 1250 টকা হ'ব 1200 টকাই ধৰকচোন 50 টকা হিচাপটো আমি কৰিব লাগিব 50 টকা কিন্তু তাৰে যদি আপুনি 25 কেজি বা যদি পাউডাৰ ওলোৱা ব্যৱস্থাটো কৰি ল'ব পাৰে প্ৰসেসিংটো নিজে যদি কৰি ল'ব পাৰো তেতিয়াতো এজোপা গছত 4-5 হাজাৰ টকা লাগে হ'ব সেইটোৱে গুটিটো যে আমি ফালি দিওঁ ইয়াত ফালি দিলে ইয়াৰ ভিতৰত কেনেকুৱা গুটি ওলাব জানে নাই আপোনালোকে এনেকুৱা ওলাব এনেকুৱা ঢেৰ ওলাব ন ইয়াৰ ভিতৰত কিমানটা ওলাব এনে আন্দাজ ইয়াততো আপোনাৰ এটাতে 200 গ্ৰাম মানকৈ ওপৰত 200 গ্ৰাম মান ওপৰত ওলাব বুলি কৈছে তো এই বস্তুটো আপোনালোকে বাকলটো হেৰি কৰি এইটো উলিয়াই ন আৰু এইটো যেতিয়া গুড়ি কৰি দিয়া হয় তেতিয়া সেই পাউডাৰটো বনি যায় চকলেট পাউডাৰটো বনি যায় আৰু সেই পাউডাৰটো মাৰ্কেটত বহুত ডিমাণ্ড আছে আৰু সেইটোৰ পৰাই পাউডাৰটোৰ পৰাই বিভিন্ন ধৰণৰ চকলেটবোৰ বনায় বিস্কুট কেক চব বনায় ইয়াৰ পৰাই প্ৰসাধন সামগ্ৰীটো আজিকালি ব্যৱহাৰ কৰে পাউডাৰ বঢ়িয়া চুলি কালাৰ কৰিবৰ কাৰণে ব্যৱহাৰ ধেৰ প্ৰয়োগ আছে এই মেইন পাউডাৰটো সেই পাউডাৰটো বনোৱা মেচিনটো খালি এতিয়া অসমত নাই এতিয়ালৈকে নাই মানে তাততো গুৱাহাটীত সেইবোৰ চব হৈ আছে গুৱাহাটীত আছে কিন্তু আমাৰ এতিয়া আমিতো এই লগাইছোহে আৰু যিটো বছৰ হৈছে গতিকে এইবোৰ লাহেকে যদি আৰু সকলো মানুহে ইয়াত কৰে সকলো বস্তু ইয়াতে হৈ যাব ফেক্টৰী ইয়াত হৈ যাব ডাঙৰ চকলেটৰ কোম্পানীবিলাক তেওঁলোকে নিজে আমাৰ বাৰীত আহি পিনি কিনিব বঢ়িয়া তো সেনেকুৱা ইন'ভেটিভ আইডিয়াবোৰ লাগিব অসমীয়া খেতিয়কৰ দাদাৰ ওচৰত আহি ভাল লাগিছে মোৰ ইমান ধুনীয়াকৈ কৰিছে গোটেই কামবোৰ এইবোৰ মই দেখুৱালোঁ আপোনালোকক গোটেই আকৌ প্ৰথম মোক সাৰাংশটো কৰি দিছোঁ গোটেই ভিডিঅ'টোৰ দাদাৰ ওচৰত আহিলোঁ মাকুমৰ পৰা প্ৰায় 14 কিলোমিটাৰ 15 কিলোমিটাৰমান ভিতৰৰ লাংকাচি গাঁও আপোনালোকে আহিব পাৰে স্ক্ৰীণত মই নাম্বাৰ দি দিছোঁ তেওঁ আপোনালোকক কণ্টেক্ট কৰাই দিব পুলি আপুনি আনিলে গুৱাহাটীৰ পৰা ৰুলে 1.5 বছৰত লাগিলে ফল আকৌ সেই কোম্পানীকে আপুনি বিকিব পাৰে ইয়াত আৰু কোনো মাজত কোনো কথা নাই তেওঁলোকে চব আমাৰ লগত এইবোৰ এগ্ৰিমেণ্ট হৈ আছে চব চলি আছে কোনো কথা নাই তো পাউডাৰ তেওঁলোকে বনাব তেওঁলোকে চকলেট কি বনাই থাকিব ইমানে ক'লো যিমান পাৰে সিমান ভিডিঅ'টো আজি শ্বেয়াৰ কৰে এইটো বৰ এটা মূল্যৱান ভিডিঅ' হয় পাৰিলে মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব থেংক ইউ লাভ ইউ